23 সংখ্যক বৰ্ষত পদাৰ্পণ কৰিলে ৰামপুৰৰ কালেকান্ত নিউজ এজেন্সিয়ে। এই ভাঙাফুটা চাইকেলখনেৰে মই বাটৰ হাতৰ পৰা বৰতেজপুৰলৈ 32 ঘৰ মানুহক মই পেপাৰ দিছিলোঁ। তাৰিখটো আছিল 1 মে 2002, আজি হ'ল 1 মে 2024। এই এটা মই খণ্ড চিত্ৰ আপোনালোকক জনাইছোঁ। বাতৰি কাকতৰ এই সংকটৰ সময়তো পুৱাতে মানুহৰ ঘৰে ঘৰে গৈ বাতৰি কাকত যোগান ধৰা পলাশবাৰী সমষ্টিৰ ৰামপুৰৰ এগৰাকী উচ্চ শিক্ষিত যুৱক বিমল শৰ্মাক বুধবাৰে নহিৰাৰ খালৈপাৰাত সম্বৰ্ধনা জনোৱা হয়। আমাৰ গাঁৱলৈ আজি এই অনুষ্ঠানত অহাৰ বাবে আমি গাঁৱৰ 23 বছৰত পদাৰ্পণ কৰা কালিকান্ত নিউজ এজেন্সিৰ জৰিয়তে ৰাইজক বাতৰি যোগান ধৰা এইগৰাকী যুৱ সাংবাদিকক আজি 1 মেৰ দিনটোত তেওঁৰ প্ৰতিষ্ঠানটোৰ জন্মদিন উপলক্ষে এখন ৰাজহুৱা সভাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও বিশিষ্ট ব্যক্তিসকলে সম্বৰ্ধনা জনায়। অৱসৰপ্ৰাপ্ত শিক্ষক মহেশ্বৰ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৰ হাত ধৰে কামৰূপ জিলা উকিল সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত গোস্বামীয়ে। 32 গৰাকী গ্ৰাহকেৰে বাতৰি কাকতৰ ব্যৱসায় আৰম্ভ কৰা বিমল শৰ্মাৰ এতিয়া গ্ৰাহকৰ সংখ্যা 600 গৰাকী অতিক্ৰম কৰিলে। নিজে হকাৰ হৈ কাকত বিতৰণ কৰা সাংবাদিকগৰাকীৰ এই শুভক্ষণত তেওঁ শুভেচ্ছা প্ৰদান কৰে নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ সভাপতি নয়ন মহন্ত, প্ৰধান শিক্ষক ধীৰেন কুমাৰ, বিশিষ্ট সমাজকৰ্মী যতীন গোস্বামী, ৰজনী খালৈ, ৰাতুল শৰ্মা, সাংবাদিক বিশ্বজিৎ দাস, গাঁও প্ৰধান পৃথু হাজৰিকাকে প্ৰমুখ কৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে। তেওঁ অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত, দৈনিক অসম, অসমীয়া খবৰ, আমাৰ অসম, নিয়মীয়া বাৰ্তাকে ধৰি প্ৰায়বোৰ কাকতৰে এজেন্সি লৈ ব্যৱসায় চলাই আছে। মই 2002 চনৰ 1 মে তাৰিখ মানে আজিৰ তাৰিখতে এই বাতৰি কাকত এজেন্সিটো আৰম্ভ কৰিছিলোঁ। এই এজেন্সিটো আৰম্ভ কৰি আহি 22 বছৰ উপৰি আজি 23 বছৰ ভৰি দিলোঁ। এই যোৱা 22 বছৰে মই অনেক সমস্যাৰ সন্মুখীন হৈছোঁ। বিশেষকৈ বাতৰি কাকত ডেলিভাৰী দিয়াৰ সংক্ৰান্তত মই বহু পৰিমাণে ল'ৰাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কিন্তু ল'ৰাই হঠাৎ ছুটি লৈ পেলাই কেইবাদিনো নাথাকিলে সেই কাকতবিলাক বৰষুণ বতাহ নেওচি আমি যোগান ধৰিব লাগে। গতিকে তেনেকুৱাকৈ আমি আজি 22 বছৰে মই এই কাকতৰ এজেন্সি চলাই কৰিবৰ কাৰণে যত্ন কৰি আহিছোঁ। আৰু মোৰ মাজতে যোৱা 3বাৰকৈ মই দুৰ্ঘটনাত পতিত হৈছিলোঁ। এবাৰ মোৰ ভৰি ভাগিছিল, দুবাৰ মোৰ হাত ভাগিছিল। তাৰপিছতো এই বাতৰি কাকতৰ যোগান মই সমগ্ৰ ৰামপুৰ মৌজা অঞ্চলত মই অব্যাহত ৰাখিবৰ চেষ্টা কৰিছোঁ। আৰু মই 32খন কাকতেৰে আৰম্ভ কৰা ব্যৱসায়টো এতিয়া প্ৰায় 600 কাকত মোৰ এজেন্সিত আছে আৰু মই এই কাকত যোগান ধৰি আহিছোঁ। এটা সময়ত বাট পথ বৰ বেয়া আছিল, তথাপিও মই বাৰিষা কালত দুৰূহ অৱস্থাৰ মাজেদিও মই এই বাতৰি কাকত যোগান ধৰিছিলোঁ। কেতিয়াবা পানী ভাহি এক আঁঠু এক কঁকাললৈকে পানী ভাহি আমাৰ বাতৰি কাকত দিয়া ৰেকৰ্ড আছে, মানুহৰ মনত আছে কথাবিলাক। এতিয়া কিন্তু সেই দুৰূহ দিনবিলাক নাই, বাট পথ যথেষ্ট উন্নতি হৈছে। গতিকে তথাপি এই ল'ৰাৰ অভাৱত বাতৰি কাকতৰ ব্যৱসায়টো কিমান দিন ৰক্ষা কৰিব পৰা যায় সেইটো ডাঙৰ কথা হৈ পৰিছে। তথাপি মই যিমান দিনলৈকে কাৰ্যক্ষম হৈ থাকিম এই বাতৰি কাকতৰ সেৱা আমাৰ অঞ্চলবাসী ৰাইজৰ যোগান ধৰিবৰ কাৰণে যত্ন কৰিম। ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস, দৈনিক অগ্ৰদূত ডিজিটেল।